আচলতে এইটো এটা বৰ আমাৰ কাৰণে গৌৰৱৰ দিন আৰু আমি অকল মোৰ নিজৰ বেটাকে যে আমি সোঁৱৰণ কৰিছোঁ সেইটো নহয়, কাৰ্গিলত যিমান শ্বহীদ হ'ল সকলোকে আমি সোঁৱৰণ কৰিছোঁ আৰু এই কাৰ্গিল বিজয় দিৱসটো মই নিজৰ ঘৰতো পাতোঁ আৰু ইয়াৰ যোগেদি মই এটাই কথা ক'ব খোজোঁ যে আমি আমাৰ অসমৰ বহুতবিলাক ল'ৰাই হওক বা ছোৱালীয়ে হওক ডিফেন্সত জইন কৰিবলৈ মন নকৰে। আচলতে তেওঁলোকক আগবঢ়াই দিব পাৰিলে বেছি ভাল হয়। তেওঁলোকৰ যিটো বৰ্তমান স্কুলৰ যিটো গাঁথনি, এই গাঁথনিৰ যোগেদি আমাৰ পলিটিক্সত যিখিনি হৈছে, এই পলিটিক্সৰ যোগেদি যিমানখিনি হৈছে তাৰ বাহিৰেও তেওঁ এটা ডাঙৰ ডিচিপ্লিন শিকিব পাৰে এই ডিফেন্সত যদি যোগ কৰে। আৰু এই ডিফেন্সত যোগ কৰিলে যিটো ডিচিপ্লিন শিকিব সেইটো এটা দেশৰ কাৰণে এটা গৌৰৱ হ'ব। মই আশা কৰিছোঁ আমাৰ ল'ৰা ছোৱালীসকলে আগবাঢ়ি যাওক, তেওঁলোকে এই আৰ্ম ফ'ৰ্চেছত জইন কৰক, আৰ্মি নেভি এয়াৰফ'ৰ্চত, আৰু ডিচিপ্লিন শিকি পেলাই তেওঁলোকে বাকী তেওঁলোকৰ যিসকল তলত আহিব তেওঁলোককো শিকাব পাৰিব। আৰু এইটো এক গৌৰৱৰ বিষয়। আজি এইটো এটা কাৰ্গিল বিজয় দিৱসটো মই যি হৈছোঁ গোটেই ভাৰততে মনাইছে। আপোনালোকে আপোনালোকৰ মিডিয়াৰ যোগেদি যিখিনি প্ৰচাৰ কৰিছে মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।